প্ৰথমতে আমি আপোনালোকে সকলো নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইয়াত উপস্থিত হৈ আমাৰ প্ৰেছ কনফাৰেন্সখনত আহিছে আৰু লগতে কাৰ্বি আংলঙত এটা যি বিষম পৰিস্থিতিৰ আমি কামনা কৰিছোঁ, তাৰ কাৰণে আমি দুখিত। আৰু যোৱা ৩-৪ দিনৰ পৰা যি আমাৰ ইয়াৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ যি নাগৰিক আছে, তেওঁলোকে যিকোনো কমিউনিটিৰ মানুহ, তেওঁলোকে যি অশান্তি পাইছে, যি কষ্ট পাইছে এইকেইদিনত, পুলিচ প্ৰশাসনৰ পৰা লৈ পেলাই চবে কষ্ট পাইছে ইয়াত। এইটো এটা মানে বহুত দুখৰ কথা। আৰু আমি আজি বহাৰ মূল উদ্দেশ্য হৈ গ'ল, কিছুমান নিউজ চেনেলত আমি দেখিছোঁ আজি যিটো ইয়াত প্ৰকৃততে যিটো ঘটনা ঘটি গ'ল, ইয়াৰ বাহিৰেও কিছুমান অপ্ৰিয়কৰ ঘটনাও ঘটিছে। যেনিবা আমাৰ মানুহবিলাক যিবিলাক প্ৰটেকশ্যনত ওলাইছিলে, তেওঁলোকে মানে কাৰ্বি গো বেক এনেকা জাতি ধৰ্মক এটা লৈ পেলাই মানে তেওঁলোকে যি হেৰি কৰিছে, কাৰ্বি গো বেক, কাৰ্বি চাইনিজ, তাৰ কাৰণে আমি দুখিত। আৰু আমি তাক এনেকা কাৰ্যকলাপক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো সুস্থ সমাজত কেতিয়াও মানে গ্ৰহণযোগ্য নহয়। কিন্তু তাৰ লগত আৰু এটা কথা, আমাৰ অসমৰ বিভিন্ন নিউজ চেনেলত আমি দেখিছোঁ বিভিন্ন দল সংগঠনে যি মন্তব্য কৰিছে, মই তেওঁলোকক আহ্বান কৰিম, তেওঁলোকক আমন্ত্ৰণ জনাম, তেওঁলোকে ঘটনাস্থলীত আহক, আহি পেলাই তদন্ত কৰক, আমিও তেওঁলোকক সহায় কৰিম একেলগত। তেতিয়া তেওঁলোকে সঁচা কি মিছা কি গম পাব, তাৰপিছত তেওঁলোকে মন্তব্য দিবলৈ ভাল হ'ব। এনে মন্তব্য দিয়াতকৈ গুৱাহাটী বহি পেলাই ক'ৰবাত বহি পেলাই মন্তব্য দিয়াতকৈ ইয়াত সৰজমিনত আহা আমি বিচাৰোঁ, তেওঁলোকক আমি সহযোগ কৰিম। এইটো ঘটনা একচুৱেলি আমাৰ লগত যিটো ঘটিছে, এইটো আমাৰ লগত কোনো কাজিয়াই নাই। তেওঁলোকে 9 তাৰিখৰ পৰা তাত বহি আছে অনশনত। আমাৰ মানুহৰ লগত কোনো আৱেগ নাই, কোনো কাজিয়া নাই, কোনো অহা যোৱা নাই। তাৰপিছত গৈ আহি পুলিচে তেওঁলোকক মেডিকেলৰ কাৰণে লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁলোকক মানে এটা আৱেগিক মানে আন্দোলন স্বৰূপ ধৰি ল'লে। এই আন্দোলনটোৱে হৈ আমাৰ নদী সিপাৰত আহিছে। নদী সিপাৰত আহি আমাৰ ওচৰতে, নদীৰ ওচৰতে আমাৰ নেপালী গাঁও আছে, তাত নেপালী মানুহ আছে, বেংগলী মানুহ আছে, বিশেষকৈ নেপালী মেজৰিটি এৰিয়া এইটো নেপালী গাঁও। বিহাৰী মানুহ আছে, নেপালী মানুহ আছে, অসমীয়া মানুহ আছে, তাৰপিছত আৰু বেলেগ ধৰণৰ আদিবাসী মানুহ আছে, মানে সব জাতি জনগোষ্ঠীৰ মানুহ আছে। আহি পেলাই তেওঁলোকে তাত আক্ৰমণ কৰাত এইটো মানে পৰিস্থিতিটো উত্তপ্ত হৈ পৰে। তাৰপিছত পুলিচে আকৌ তেওঁলোকক খেদি পঠিয়ায়। অলপ পিছত আকৌ তেওঁলোকে 3-4টা বজাত থানাৰ ওচৰলৈকে আহি পেলাই মানে উৎপাত কৰে। উৎপাত কৰাৰ লগতে তেওঁলোকে মানে ঘৰ চল জ্বলোৱা, ভাঙা, লাঠি কিবা কিবি অস্ত্ৰ লৈ পেলাই ভাঙি দিয়া, জ্বলাই দিয়া, কিবা কিবি বহুত কৰে। তাৰপিছত পুলিচে আকৌ তেওঁলোকক টানি লৈ যায়। এইবিলাক হোৱাৰ পিছত আমাৰ মানুহবিলাকো আৱেগত নিজৰ প্ৰটেকশ্যনৰ কাৰণে ওলাই যায়। ওলাই যোৱাৰ পিছত পুলিচে মাজত দুজনকো ৰখাইছে, এইটো পাৰ্টিক সিপাৰত, এইটো পাৰ্টিক সিপাৰত, দুইপাৰে ৰখাইছে। পুলিচে কণ্ট্ৰল কৰাৰ চেষ্টা কৰিছে। আমিও যিমান দল সংগঠন আছোঁ সবে মিলি পেলাই আমি এইটো মিনিমাইজ কৰাৰ চেষ্টা কৰিছোঁ। আমি এইটো ঝামেলাটো মানে আগ নাবাঢ়ক, তাৰ কাৰণে আমি সবে মিলি চেষ্টা কৰিছোঁ, পুলিচৰ লগত সহায় কৰিছোঁ। যি হ'ব নালাগিছিলে, আমি পৰিকল্পনাও কৰা নাই, ভাবা নাই, এইটো ঘটনা হৈ গ'ল, তাৰ কাৰণে দুখিত। আৰু যিবিলাকে কাৰ্বি গো বেক, কিবা গো বেক, চাইনিজ বুলি কৈছে, তাৰ কাৰণে আমি দুখিত। আৰু এইটো হ'ব নালাগিছিলে। তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা লোৱা হ'ব। পুলিচে নজৰ ৰাখিছে, যোনে দৃষ্টিকাৰী আছে তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা
লোৱা হ'ব, পুলিচে নজৰ ৰাখিছে, আমি জৰুৰত দৰকাৰ হ'লে আমি তেওঁলোকক সহায় কৰিম। তে মোৰ ক'ব লগা ইমানে যে ঘটনাৰ সূত্ৰপাতটো ক'ৰ পৰা হ'ল, এইটো গৈ গৈহে এইটো পৰ্যায়লৈকে পালে। এতিয়া মানুহে মানে নিজৰ মানে এটা আৱেগক কোনোবা মাৰিবলৈ ওলাই আহিছে, কোনোবা নিজক বচাবলৈ ওলাই আহিছে। তে অদূৰ ভৱিষ্যত তেনেকা নহয়, আমি দল সংগঠনে বহি পেলাই আমি চৰকাৰৰ লগত বহি পেলাই এইটো ভালকৈ আলোচনা কৰি অদূৰ ভৱিষ্যত নহয়, ইয়াত বহুত মানুহৰ দোকান জ্বলিলে, ঘৰ জ্বলিলে। আমাৰ এটা দিব্যাং ভাই তাত সুৰজ, তেখেতে মানে ঘৰৰ ভিতৰত জ্বলি গ'ল। আমাৰ কাৰ্বি ভাই এটা, সিও পুলিচৰ গুলিত মানে মৰিবলগীয়া হৈ গ'ল। এইটো কি আমি সুস্থ সমাজৰ কাৰণে এইটো সংকেতটো ভাল সংকেত নহয়। আমি গোটেই ঘটনাক মানে গৰিহণা দিছোঁ, আৰু যাৰ নেতৃত্বত এইবিলাক হৈছে আমি তেওঁলোকেও ক'ব বিচাৰিম, কমচে কম সেইটো পৰ্যায়লৈকে গৈ পেলাই আপোনালোকে আন্দোলন ধৰ্ণা প্ৰদৰ্শন নকৰিব, যাতে দুই ফালৰ দুই সমাজক মানে ক্ষতি হয়। ধন্যবাদ। মোৰ